राधे राधे। और आज का इन्फॉर्मेशन वीडियो ये है कि हेमंत सर ने बोला एक नया एक चीज़ बनाने वाले, वो क्या बनाने वाले है वो आप ला सकते हैं वीडियो। और ये बोकाखाट से बनाने वाले जो हम लोग का टाइम भी बचाएगा, वो क्या है क्या नहीं ला सकते थे वीडियो। आज के लिए इन्फॉर्मेशन इतना ही, मिलता है कल एक न्यू आर्टिस्ट साथ। बाय गाइस। বোকাখাটৰ পৰা কলিয়াবৰ পাবলৈ যেহেতু কাজিৰঙাত স্পীড লিমিট আছে, এখন গাড়ী চলালে বা গাড়ী গলে ইট টেক্স 1 hours and 15 minutes। যদি আজি নুমলীগড়ৰ পৰা আপোনালোকে আহে আৰু জখলাবন্ধা পাব খোজে 1 ঘণ্টা 15 মিনিট লাগিব। এই এলিভেটেড কৰিডৰ হোৱাৰ লগে লগে আমি 20 মিনিটত জখলাবন্ধাৰ পৰা আমি বোকাখাট যাব পাৰিম। ইয়াৰ ফলত যোৰহাট আৰু গুৱাহাটীৰ দূৰত্ব 4.5 ঘণ্টা 4 ঘণ্টালৈ হ্ৰাস পাব। ইয়াত আমি বহুতে অকল এলিভেটেড কৰিডৰ বুলি ভাবি আছো, বাট এলিভেটেড কৰিডৰটোৱে ডিষ্টেন্সটো নোহোৱা কৰি পেলাব। কাৰণ এতিয়া আমি তলত যেতিয়া যাওঁ আমাৰ স্পীড লিমিট আছে 40 কিলোমিটাৰ। 40 কিলোমিটাৰৰ ওপৰত কোনো গাড়ী যাব নোৱাৰে। ওপৰেদি যোৱাৰ লগে লগে আমাৰ 34 কিলোমিটাৰ এলিভেটেড কৰিডৰ মেক্সিমাম 22 মিনিটছত আমি পাৰ হ'ব পাৰিম। কাৰণ গোটেই এলিভেটেড কৰিডৰত কোনো জাংচন নাথাকে, সোঁৱে বাওঁৱে আমি যাব নোৱাৰো, ই খালি ষ্ট্ৰেইট যাব আৰু মাজত কোনো ইণ্টাৰছেকশ্যন নাথাকে। আৰু যিহেতু মাজত ইণ্টাৰছেকশ্যন নাথাকে, গাড়ী একেবাৰে স্পীডত যাব পাৰিব। ডিব্ৰুগড় গুৱাহাটী, শিৱসাগৰ গুৱাহাটী, যোৰহাট গুৱাহাটীৰ মাজত ই ডিষ্টেন্সটো একেবাৰে কমাই দিব। বোকাখাটৰ পৰা ৰাতিপুৱা 7টা বজাত গুৱাহাটীলৈ আহিলে 10:30 বজাত গুৱাহাটী পাম। অফিচ কৰি 4টা বজাত আমি ঘূৰি গ'লে 7টা বজাত আমি বোকাখাট গৈ পাই যাম। যিটো ধৰণে এই গোটেই প্ৰজেক্টটোৱে আমাক সহায় কৰিব।